নমস্কাৰ মই নৱজিতে এই মুহূৰ্তত এটা ভাল খবৰ লৈ আহিছো বিটিসিৰ এলপিইউপিৰ মেৰিট লিষ্ট প্ৰকাশ হৈছে যিসকলে এই খবৰটো পোৱা নাই তেওঁলোকক এই ভিডিঅটো শেয়াৰ কৰি দিব আৰু যিসকলে পাইছে তেওঁলোকৰ কাৰণে এটো ভাল খবৰেই কাৰণ এটা ভাল খবৰ যেটো লাভ কৰিছে আজি দিনটোত 21 আগষ্ট তাৰিখে যেটো মেৰিট লিষ্ট প্ৰকাশ হৈছে আৰু 22 আগষ্ট তাৰিখে এপইন্টমেন্ট দিব এতিয়া এপইন্টমেন্ট দিয়া আগতে কেইটামান শৰ্ত বান্ধি দিছে হেকিটা শৰ্ত আপোনালোকে মানি চলিব লাগিব হেকিটা মই আপোনাক জনাম ইয়াত কোৱা হৈছে যে it is hereby information to all the candidates selected for the post of assistant teachers arts science and hindi teacher of LP and UP schools under BTC area as per advertisement number to dia ase aru date to dia ase 17 January 2024 and aru yat advertisement number to dia ase who has been selected by the BTC level screening cum selection committee that the list of selected candidates is published herewith for appointment which will be distributed ceremonially in the below mentioned date to dia ase time dia ase venue dia ase and criteria as approved by the BTC authority by letter number to dia ase লগতে কৈছে যে all the selected candidates are requested to strictly follow and following information at the time of ceremonial distribution of appointment letter orders number 1 dia ase date and time number 1 dia ase date and time of distribution 22 August 2024 অর্থাৎ 22 আগষ্ট তাৰিখে আপোনাৰ যেটো এপইন্টমেন্ট লেটাৰ বিতৰণ কৰিব নাম্বাৰ 2 দিয়া আছে reporting time of candidates 8:30 am 8:30 বজাত আপোনালোকে পাবগে লাগিব 3 নম্বৰ দিয়া আছে time and venue distribution 10 am onwards at Bodofa Cultural Complex Auditorium Hall Sandamari Kokrajar BTR আপোনালোকে টাইম আৰু ভেনুটো গম পালে যে 10 am ত আপোনালোকৰ এপইন্টমেন্ট বিতৰণ কৰা হ'ব আৰু কোড বিতৰণ কৰা হ'ব এইটো মনত ৰাখি লওক আপোনালোকে Bodofa Cultural Complex Auditorium Hall তাত আপোনাৰ বিতৰণ কৰিব 6 নম্বৰ দিয়া আছে choice of place of posting এটা মেইন পইণ্ট আপোনালোকে চয়েস কৰিব পাৰিব আপুনি কোনখন স্কুল কৰিব চয়েস কৰিব পাৰিব আপোনালোকে ইতিমে ডিস্ট্ৰিক্ট সিলেকশন কৰি দিছে কোনখন স্কুল কৰিব আপোনাৰ আপুনি প্লেসটো চাই মেলি আপোনালোকে তাত সিলেকশন কৰি দিব লাগিব কোড কৰে আপুনি on the basis of merit candidates can choose their place of posting on the spot at the time of issuing appointment orders মানে আপোনাৰ appointment order ইস্যু কৰা আগতে আপোনালোকে সিলেকশন কৰি দিব যে মই আমখন বিদ্যালয়ত কৰিব বিচাৰো এটো প্লেসৰ হেখিনি আপুনি সিলেকশন কৰি দিলে হল তাত সিলেকশন প্ৰসিডিউৰ থাকিব টাইমত যদি আপুনি উপস্থিত হয় 8:30 ত আপোনালোকে উপস্থিত হ'বগে মানে তেতিয়াহে আপোনালোকে এইখিনি সুবিধা লাভ কৰিব কাৰণ 10 বজাত যেটা এপইন্টমেন্ট লেটাৰ দিবই আপোনাক the list of district wise name of school having vacant post will be displayed in the outside of the said auditorium hallor বাহিৰত যেটো মানে মাইথা থাকিব ডিসপ্লে কৰিথা থাকিব হেখিনি আপুনি পাই যাব district wise name of the school মানে স্কুলখনৰ নাম এখিনি সব থাকিব মানে তাত আপুনি সিলেকশন কৰি দিলে হল 5 নম্বৰত আছে fail to appear যি সকল হক উপস্থিত হ'ব নোৱাৰিব সময়মতে the candidates fail to appear on the date of grand appointment mela in time will not allow to choose their place of posting মানে নিশ্চয় বুজি পাইছে যে যদিহে আপুনি উপস্থিত হ'ব নোৱাৰে সেই দিনটোত 22 আগষ্ট তাৰিখে অৰ্থাৎ অহা কাইলৈ যদি আপোনালোকে উপস্থিত হ'ব নোৱাৰে মই ভিডিওটো বনাই থকা সময়ছোৱাত 21 আগষ্ট হৈ আছে অহা কাইলৈ মানে 22 আগষ্ট গতে যদি উপস্থিত হ'ব নোৱাৰে তেতিয়া হলে আপোনালোকে সিলেকশন কৰিব নোৱাৰিব তেওঁলোকে সিলেকশন কৰি দিব যত থাকি গল মানে কোনবাখন বিদ্যালয় থাকি গল সেইখনতে আপুনি কৰিব লাগিব their posting will done as per remaining school নিশ্চয় বুজি পালে থাকি যোৱা স্কুলখন আপুনি কৰিব লাগিব মানে সেইখনত আপুনি সিলেকশন কৰিব লাগিব গতিকে যি সকলে ভিডিওটো চাই আছে তেওঁলোকে ভিডিওটো শেয়াৰ কৰি দিব কাৰণ তেওঁলোকৰ কাৰণে অতি দৰকাৰী কাৰণ কাইলৈ দিনত যেটো উপস্থিত হ'ব লাগিব তেওঁলোক আৰু আপোনালোকে নিশ্চয় গম পালে টাইম এণ্ড ভেনুটো গম পালে
22 আগষ্টত এই যেটো বিতৰণ কৰিব গতিকে মোৰ ফালে শুভেচ্ছা থাকিলে এতিয়া মেৰিট লিষ্টটো এতিয়া আপোনালোক দেখাই দিছো কাৰ নাম আহিছে আপোনালোকে যিসকল নাম আহিছে তেওঁলোকে কমেন্টত লিখিব যিসকলে পাইছে চাকৰি মই লিষ্টটো দেখাই দিছো আপোনালোকক এইখনে হৈছে মেৰিট লিষ্ট ইয়াতে আপোনাৰ নামটো আছে না চাই ল'ব ইয়াতে সায়েন্স টিচাৰ হিন্দী টিচাৰ আৰ্টছ টিচাৰ গোটেইখিনি পোষ্ট দিয়া আছে একেলগে দিছে গাঠি মিলি গতিকে চাই ল'ব আপোনালোকে যিসকলে এই পিডিএফটো পোৱা তেওঁলোকে মোৰ চেনেলৰ ডেসক্ৰিপশন বক্সত লিংকটো দিয়া থাকিব তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব এইখিনি মই জনাইছো আজি ভিডিঅ'টোত ধন্যবাদ জয় অসম